Hello everyone, মই দেৱানিকা স্বাগতম জনাইছো মোৰ অন্য এটি কেক ভিডিঅ'লৈ। এইটো এটা পেণ্টো কেক বনাইছো মই। পানীত অলপমান ক্ৰাছ ব্যৱহাৰ কৰি কেকটো সুন্দৰকৈ ময়েষ্ট কৰি লৈছো। তাৰ পিছতে পাইপিং বেগৰ সহায়ত ক্ৰীমখিনি লগাই পেলেট নাইফৰ সহায়ত সমান কৰি লৈছো। দেখিব পাৰিছে এইটো মই ষ্ট্ৰবেৰী ফ্লেভাৰৰ কেক বনাইছো, সেইবাবে ষ্ট্ৰবেৰী ক্ৰাছ দি ভালকৈ আকৌ স্মুথ কৰি দিছো। দেখিছে চাৰিওফালে মই স্প্ৰেড কৰি দিছো যাতে কেকটো খাবলৈ ভাল হয়। এইটো মই মালাছৰ ক্ৰাছ ব্যৱহাৰ কৰিছো। মই লেয়াৰিংখিনি ইমান নেদেখাই ডাইৰেক্ট ফাইনেল কোটটো দেখাইছো। দেখিছে মই ক্ৰাম কোট কৰি অলপ টাইম কেকটো ফ্ৰিজত ৰাখি দিছো, তাৰ পাছতহে মই ফাইনেল কোটটো কৰিছো। যদি আপোনাৰ লগতো টাইম থাকে তেতিয়াহ'লে আপোনালোকে ক্ৰাম কোট কৰি কেকটো অলপ টাইম ফ্ৰিজত ৰাখি তাৰ পাছত ফাইনেল কোটটো কৰিব। দেখিছে মই পাইপিং বেগৰ সহায়ত ক্ৰীমখিনি লগাই দিছো। পাইপিং বেগৰ সহায়ত ক্ৰীম লগালে স্মুথ কৰিব বহুত সহজ হয় বুলি মই ভাবোঁ। মইতো এইটো মেথডে ব্যৱহাৰ কৰোঁ। বাকী আপোনালোকৰ মাজৰ যদি কোনোবাই কেক বনায় আপোনালোকে ক্ৰীম কেনেকৈ লগাই মোক জনাব। এয়া মই পেলেট নাইফখনৰ সহায়ত ছাইডৰখিনি স্মুথ কৰি মই ওপৰৰখিনিও সমান কৰি দিছোঁ আৰু এখন স্ক্ৰেপাৰৰ সহায়ত ছাইডৰখিনি স্মুথ কৰিছোঁ। আকৌ ওপৰৰ এক্সেছখিনি পেলেট নাইফৰ সহায়ত আঁতৰাই দিছোঁ আৰু সেইখন পেলেট নাইফৰ সহায়তে আকৌ ওপৰৰখিনি ভালকৈ স্মুথ কৰি লৈছোঁ। স্ক্ৰেপাৰৰ সহায়ত আকৌ ছাইডৰখিনি আৰু এবাৰ স্মুথ কৰি লৈছোঁ যাতে একদম শ্বাৰ্প এটা লুক আহে। আৰু এই এক্সেছখিনি মই আঁতৰাই দিছোঁ, দেখিব পাৰিছে। আৰু এইডাল চিনি পাইছেনে? এইডাল অইল ব্ৰাছ। এইডাল দি বহুত সুন্দৰ সুন্দৰ ডিজাইন ক্ৰিয়েট কৰিব পাৰি। আজি মই এইডাল ব্যৱহাৰ কৰিয়ে এটা সুন্দৰ ডিজাইন ক্ৰিয়েট কৰিছোঁ। এইটো দেখিব পাইছে, এইটো চাওকচোন। মই কেকটো বেণ্টো বক্সত ট্ৰান্সফাৰ কৰি দিছোঁ, সেইটো মই দেখুওৱা নাই বাৰু। আৰু মই পাইপিং বেগত ৰেড কালাৰটো ফিল কৰি এটা সুন্দৰ ডিজাইন বনাই দিছোঁ, দেখিব পাৰিছে। ইয়াতে মই এটা মেছেজ এড কৰিব লগা আছিলে আৰু মোৰ নেইলছবোৰ দেখিছেনে গোটেই ব্লেক কালাৰ লাগি একদম অৱস্থা বেয়া হৈ গৈছে। একো নাই বাৰু, নেইলছবোৰক ইগন'ৰ কৰিব। আৰু কেকটোৰ ফাইনেল লুক। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। বাই।